নমস্কাৰ, মই কস্তুৰী বৰা। মই আপোনালোকৰ মাজলৈ আজি পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোক সকলোকে মই কুঁহিপাত পেজ3 গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত এটা খুব ইম্পৰ্টেণ্ট বস্তু শ্বেয়াৰ কৰিব বিচাৰোঁ। চাওক, আজিৰ সময়ত আমি প্ৰত্যেকজন ব্যক্তি নিজক লৈ এৱাৰ যিহেতু, আমি সকলোৱে নিজক নিজেই ভেলিডাইট কৰোঁ, ৰিকগনাইজ কৰোঁ, স্পেচিয়েলি আমি ৰিকগনাইজ কৰোঁ। আৰু একৰ্ডিং টু চাইক'লজিকেল পইণ্ট অফ ভিউ, ৰিকগনিশ্যন বা ৰিকগনাইজড হোৱাটো এটা হিউমেন ফাণ্ডামেণ্টেল নিডছ হয়। কিন্তু ইয়াত এটা আটাইতকৈ ডাঙৰ কথা এইটো হৈছে যে আমি নিজকে নিজেই কিমান পৰ্যায়লৈকে ৰিকগনাইজ কৰিব লাগে বা আমি আমাক নিজকে কিমান লেভেললৈকে সেই ৰিকগনাইজেশ্যনটোত আমি নিজেই নিজক চাব লাগে বা ৰাখিব লাগে তাৰ পেৰামিটাৰ। চাওক, এতিয়া বহুত সময়ত আমি আমাৰ ৰিকগনিশ্যনৰ পেৰামিটাৰ নিজেই ছেট কৰিব নোৱাৰোঁ। কেতিয়াও আমি নিজকে নিজে বহুত কিবা এটা এচিভ কৰাৰ বিনিময়ত এক্সট্ৰিম লেভেলত ছেল্ফ প্ৰেজ বা ইণ্টাৰনেল ছেল্ফ ভেলিডাইজেশ্যন দিব নোৱাৰোঁ। য়েছ, নেচেচেৰী। আপুনি জীৱনত কিবা এটা এচিভ কৰিছে, ছাকচেছ হৈছে, তাৰ কাৰণে আপুনি নিজক ৰিকগনাইজ কৰিছে, ভেলিডাইট কৰিছে, ছেল্ফ এষ্টিম বুষ্ট কৰিছে, সেইটো এটা লিমিটলৈকেহে আপোনাৰ হেল্ডি মেণ্টেল হেল্থৰ কাৰণে প্ৰয়োজনীয় বা নেচেচেৰী। কিন্তু তাৰ লগতে যিটো এক্সটাৰ্নেল ৰিকগনিশ্যন, সেইটো সদায় আপোনাৰ একশ্যনছ আৰু আপোনাৰ বিহেভিয়াৰৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি তাত কেতিয়াও প্ৰিটেণ্ড কৰিব নোৱাৰে বা আপুনি তাত কেতিয়াও মাস্কিং কৰি পেলাই এটা লং টাৰ্মলৈকে আপুনি কিবা এটা ষ্টেবল ৰিকগনাইজেশ্যনৰ কাৰণে আপুনি বাহিৰৰ পৃথিৱীখনক আপোনাৰ এটা বেলেগ ৰূপ দেখাব পাৰিব। যদি আপোনাৰ একশ্যনছ, যদি আপোনাৰ থট, যদি আপোনাৰ নিজৰ ডিউটিজ, ৰেছপনচিবিলিটি আৰু চিনচিয়াৰিটিখিনিয়ে সেইটো চাউণ্ড কৰে বা সেইখিনি দাবী কৰে এক্সটাৰ্নেল ৱৰ্ল্ডত, তেতিয়াহে সেই ৰিকগনিশ্যনটো বাহিৰৰ মানুহে বা বেলেগে বা আপোনাৰ কাষত থকা আদাৰ পিপলে আপোনাক সেইটো দিব, এডমায়াৰ কৰিব আৰু ভেলিডাইট কৰিব। বেলেঞ্চ ৰিকগনিশ্যন সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। সেইটো আমাৰ ইণ্টাৰনেল হওক বা সেইটো আমাৰ এক্সটাৰ্নেল লাইফত হওক। থেংক ইউ ছ' ভেৰি মাছ।